ভোগালী চৰা উদযাপন কৰিছোঁ আৰু আমি ভোগালী প্ৰাকখনত প্ৰতীকী ৰূপত ভোগালীৰ যি পৰম্পৰা সেয়া আমি আমাৰ ছাত্ৰ ছাত্ৰীসকলক দেখুওৱাৰ কাৰণে এই প্ৰয়াস কৰোঁ। কাৰণ আমাৰ যিটো ভোগালী বিহুৰ যি সুন্দৰ আমাৰ নীতি পৰম্পৰা এইবিলাক আছে, আমাৰ হয়তো বহু ল'ৰা ছোৱালীয়ে গাঁৱত গৈ দেখাৰ সুবিধা নাপায়, কিছু সংখ্যকে পায় কিন্তু বহুতে নাপায়। গতিকে তেওঁলোকে যাতে এই কথাটো অনুভৱ কৰে আৰু এই ধৰণৰ অসমৰ যিবিলাক কৃষ্টি সংস্কৃতি আছে এইবিলাক যদি ছাত্ৰ ছাত্ৰীসকলে দেখা পায় তেওঁলোকে সেইবিলাক অনুভৱ কৰিব পাৰিব আৰু এই অনুভৱে তেওঁলোকে অসমীয়া জাতিৰ প্ৰতি তেওঁলোকৰ দায়িত্ববোধ বা তেওঁলোকৰ ভাল পোৱা গঢ়ি উঠিব। এই ধৰণৰ আমাৰ পৰম্পৰাৰ লগত যদি আমি তেওঁলোকক চিনাকি কৰি দিব পাৰোঁ, চিনাকি কৰা, আৰু তাৰ কাৰণে আমি প্ৰয়াস কৰোঁ। আৰু আজি আমি ইয়াত প্ৰতীকী ৰূপত মেজি জ্বলাইছোঁ, ভেলাঘৰ সাজি দেখুৱাইছোঁ ল'ৰা ছোৱালীবিলাকক। তদুপৰি ইয়াত আমি নাম প্ৰসংগ কৰিছোঁ, যেনেদৰে আমাৰ সদায় পুজিৰ তলত মেজিৰ তলত নাম প্ৰসংগ হয়, তেনেকৈ নাম প্ৰসংগ কৰা হৈছে। তাৰপিছত আকৌ পৰম্পৰাগত টেকেলি ভঙা খেল, কণী যুঁজ খেল আমাৰ সুবিধাৰ মতে আমি ইয়াত অনুষ্ঠিত কৰিছোঁ ল'ৰা ছোৱালীসকলক দেখুওৱাৰ কাৰণে। আৰু এনেদৰে আমি প্ৰতি বছৰে প্ৰাক ভোগালী চৰা আমি উদযাপন কৰি যাম। উদ্দেশ্য এইটোৱে, এইটো এক প্ৰকাৰ আমাৰ শিক্ষা ব্যৱস্থাৰে এটা অংগ, ল'ৰা ছোৱালীক আমাৰ অসমীয়া কৃষ্টি সংস্কৃতিৰ লগত পৰিচয় কৰি দিয়ে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।